করছে এখানে রসমলাই ইউ আর স্যাটিসফাইড Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' অনুসৰি কৰাবে বহুত ধন্যবাদ। আজি ৰাতিপুৱাৰ পৰা ধুনীয়া বৰষুণ দিছে মানে কিনকিনিয়া বৰষুণ দিছিল কিন্তু এতিয়া নাই। तो अभी पी लेते हैं चाय के साथ है बिस्किट और ये है निमकी। तो अभी खा लेते हैं। कौन किया तू गाड़ी चलाছ हैं ये গাড়ী নেকি খান তো ইফালে আমাৰ আহি গ'ল নিপন ভাই কাৰণ এটা বিশেষ ফটো এখন বনাব লাগিছিল ফটোখন দেখি দাও বুলি ফেলে দেখি এইখন চাওক ধুনীয়াকে বনাইছে কেনে আহিছে নো না তোমাৰ মতে মোৰ মতে বঢ়িয়া হৈছে ধুনীয়া ডিজাইন হেয়া চাওক মানে নিপনৰ এটা লৰা আহিছে নাম হল জ্যোতিপল এইফালে বৰ্ন ডেট টাইম ওজন চব আৰু ইফালে নিপনৰ ওয়াইফ কেনে আহিছে কমেন্ট এটা কৰিব ভাল লাগছে না আমাৰ বঢ়িয়া হৈছে মোৰ ইউ আৰ স্যাটিসফাইড আৰু বিশেষকৈ নলবাৰী টাউনৰ আশে পাশে থকা মানুহখিনি আহিব পাৰে আৰু ধুনীয়াকৈ এনেকুৱা বিশেষকৈ ফটো বনাব পাৰে আৰু ইয়াত চাওক হিমাংশু ডিজিটেল প্ৰেছ ধুনীয়াকৈ আছে বহুতখিনি কামেই হয় ইয়াত কিন্তু বিশেষকৈ যদি আপোনালোকৰ ফটো বনাব লগা আছে এনেকৈ আহি যাব এতিয়া খাব লাগে ৰুটি আৰু তৰকাৰী লগত আছে ইফালে ভাজি আছে আৰু ইফালে জলকীয়া আছে মানে ভোট জলকীয়া কদ্দি জ্বলা আৰু ইফালে আছে পিয়াজ এতিয়া ধুনীয়াকে মাৰি দিও আৰু ইফালে বাবু দোকান খুলিছে বাবু কেনাই বঢ়িয়া গৰম দিছে নেকি ধুলা ন বহুত এই চাৰিওফালে ধুলা একদম ৰাস্তা জিকে দিছে তথাপিও ধুলা আছে বৰষুণ আহিব ন কথা নাই এইফালে বৰষুণ আহিব আছে এই কলাকে আহিছে একদম কিন্তু বৰষুণ অহা নাই মানে ৰাতিপুৱা অকণমান বৰষুণ দিছিল ন ভাল লাগে বৰষুণ দিলে কিন্তু বৰ্তমান বৰষুণ নাই ৰ'দ আছে বহুত ৰ'দ এইফালে নতুন কিবা বাদাম চাদাম আনিছে নেকি পিনাত আৰু যি দোকান কাম নাই এতিয়া বাবুৰ দোকানতে বহি অলপ আৰু সি পানী মাৰি আছে মই দোকানী দেই আই এম দোকানী এইফালে চাওক দোকানী গ'লো আৰু এইফালে মানুহ আহিলে এতিয়া দিব লাগে কিবা কিবি কি লাগিব আপোনাক হে কি লাগে আপুনি বটলি খাব লাগিব এতিয়া আপুনি কনাই নহয় কি লাগে ভাত খাইছে না খনাই কি দি ভাত খাইছে খাইছে দালি ভেন্দি আহিছে দালি ভেন্দি যা মাছ মাংস নাই গাজৰ বিলে আহিছে হয় নেকি মাৰি দিছি পুৰা পেটটো হৈছে না এতিয়া শিখৰ খাই দিয়ক একদম শিখৰ খাই দিলে বেছিকে যাব নাই হ'ব হজম হৈ যাব কিমান গৰম ছাগলী এতিয়া পানী খাই আছে একেবাৰে চব পানী খাই আছে পানী আৰু আমাৰ দস্তি অকণমান ভাল পাইছিল কিন্তু আৰু যোৱাকালিৰ পৰা একো খোৱা বাদ দি দিছে একেবাৰে পানী কালি খাইছিল আজি অকণমান খাইছে কিন্তু বেলেগ বস্তু একো খোৱা নাই মানে নাখায় একো মুখত দিলেও নাখায় একদম খুৱাই দিলেও নাখায় এনেকৈ শুয়ে থাকে তই ভাত খাবি না কি বুলি লিপছা ইনকে থাকিম বুলি লিপছা নেকি হা আজি কিমান দিন হ'ল ঐ ভাত খাব লাগিব অলপ ভাত নাখালে মাছটো খা কমচে কম কিন্তু মাছ খোৱা বন্ধ কৰি দিছে আৰু ইফালে গাখীৰ খোৱাও বন্ধ কৰি দিছে আজি একদম পানী খাইছে বেলেগ একো খোৱা নাই এয়া আহি গ'ল মোৰ ভাত আৰু ভাতৰ লগত আছে ইয়াফালে আছে মাছ আৰু এইফালে আছে টেঙাৰ আঞ্জা আৰু ইয়াত আছে মাছ পোৰা আৰু এয়া হ'ল আলু ভজা মানে বইল কৰি আলু ভাজিছে বইল কৰি ভাত কেৰেলা ভজা আৰু ইফালে আছে ভেন্দি ভজা তো এতিয়া ধুনীয়াকৈ ভাজা কৰি খাই দিওঁ ধুনীয়াকৈ খানা পিনা কৰি এতিয়া হৈ গ'ল গধূলি এতিয়া ফুৰিব যাম আৰু ফুৰিব যোৱাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাই দিছোঁ ৰ'ব এইফালে চাওক আমাৰ ধুনীয়াকৈ ফুলকেইটা ফুলিছে একদম মজা লাগে ন বগা ফুল মাজত আছে হালধীয়া এনেকৈ আহি গ'লো ফুৰিব আজানৰ মাথো নাপাই আছে কিজানি আপোনালোকে আৰু হৈ গ'ল এতিয়া গধূলি মানে 6:20 হৈছে এতিয়া আৰু এনেকৈ আহিছোঁ এইফালে বৰষুণ আহে নাহে কি বা নাজানো তো বলক আৰু আগলৈকে যাওঁ অকণমান এইফালে লাহে আন্ধাৰ হয় আৰু মই আহি গ'লো চাইকেল মাৰি পাগলা দিয়া নদীৰ ওপৰত থকা দলং আৰু ইফালে বৰষুণ আৰম্ভ হৈছে মানে এজাক বৰষুণ ইয়াত গুচি গ'ল মই অহাৰ আগতে এইফালে বৰষুণ গৈছে গোটেই জিকি গৈছে আৰু আমাৰ সেইফালে বৰষুণ নাই মানে ইয়াত অকণমান বৰষুণ গৈছে কিন্তু আৰু বৰষুণ আহিব চাগে এক টোপ দুই টোপ পৰা আৰম্ভ কৰিছে আৰু মই প্ৰায় ইয়াত আহোঁৱে কাৰণ ইয়াত ৰিলেক্স ফিল কৰিব পাৰি ঠাণ্ডা বতাহ আহি থাকে তো মজা লাগে ইয়াত আগতেও মই আহিছোঁ বহুতবাৰ আৰু আহি থাকোঁ এনেকৈ গধূলি মজা লাগে
যিহেতু ৰাতিও হয় মানে আন্ধাৰ হয় আৰু বৰষুণো ষ্টাৰ্ট হৈছে 1 টোপ 2 টোপ কৰি গতিকে ইয়াৰ পৰা যাওঁৱেই আৰু তো বলক চাইকেলখন লওঁ কাৰণ বৰষুণত ভিজিব নোৱাৰি এনেই গা চা বেয়া এইফালে অলপ আগতে যি চিকিমিকি আহিছে ইয়াতে বাপৰে মই তাৰ পৰা আহি গ'লো দলঙৰ পৰা কিন্তু দলঙৰ এইখিনিত বৰষুণ দি আছে কিন্তু এইফালে নাই আমাৰ ফালে বৰষুণ নাই এইখিনিত অলপো বৰষুণ নাই তাত বৰষুণ দি আছে অলপ অলপকৈ ঘূৰি ফুৰি আহি গ'লো চাইকেল চলাই ভাল লাগিল আৰু বাহিৰত বৰষুণ দি আছে এতিয়া তো তাতে বৰষুণ দিছিল মাজতে বৰষুণ কমিছিল মানে মাজত ৰাস্তাত বৰষুণ পোৱা নাই মই ঘৰত অহাৰ পিছত এতিয়া আৰম্ভ হৈছে বৰষুণ আৰু আমাৰ ইয়াত বৰষুণ জাকৰ প্ৰয়োজন হৈছিল কাৰণ যি ধূলা হৈছে চাৰিওফালে ধূলা আৰু গৰমটো বাদেই দিয়ক ধূলাৰ তাপত মানে ৰ'ব নোৱাৰিছে কাৰণ এইফালৰ পৰা গাড়ী আহিব এইফালৰ পৰা গাড়ী আহিব ধূলাই ধূলা চাৰিওফালে গতিকে এতিয়া অকণমান শান্তি পাইছোঁ আৰু এয়া আহি গ'ল মোৰ গধূলিৰ গাখীৰ মানে চাহ খোৱা নাই আজি গাখীৰ খালোঁ আৰু গাখীৰৰ লগত আছে এইফালে ৰসমলাই ভাজা মানে বাদাম ভাজা আৰু এইফালে আছে বিস্কুট এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু এইফালে মায়ে মাছ ভাজি আছে এতিয়া চাওক ধুনীয়াকৈ মাছ ভাজি আছে তো গধূলি অকণমান বৰষুণ গ'ল কিন্তু ফিলহাল হৈ গয়া হে ৰাত আৰু আভি বাৰিছ থাম গই হে মানে বৰষুণ অহা নাই ফাইনেলি অকণমান মাছ খাবা আহিছে আমাৰ দস্তি ইমান দিনৰ মূৰত এয়া চব মাছ বাচি বাচি দিব লগা হৈছে সৰু সৰুকৈ চিঙি এইফালে মায়ে দি চিঙি চিঙি মাছ খাই আছে অকণমান অকণমান এইফালে গাখীৰ দিয়া আছে গাখীৰ খোৱাই নাই মাছ অলপ খাই যদি খাই শুঙি আছে মানে লাৰি আছে সিহঁতে খোৱা নাই ভালকৈ অলপ অলপকৈ খাইছে ভাবিছিলোঁ বৰষুণ যাক অকণমান ডাঙৰ কৰি আহিব কিন্তু নাই নাহিল এই কিনকিনীয়া বৰষুণে দি থাকিল কিনকিনীয়া বৰষুণে দি থাকিল মই কৈছিলোঁ ৰাস্তাত ধূলা আছে এই ধূলা অকণমান মৰিছে তাত বাহিৰে একো নাই গৰম নাছেই একদম গৰমটো আছে গৰমটো যোৱা নাই মানে ঠাণ্ডা পৰা নাই যদিও কিন্তু একদম যি মানে জ্বলি থকা গৰমটো সেই জ্বলি থকা গৰমটো অকণমান কমিছে তো কি কৰিব শান্তি নহয় গৈছে এতিয়া মই ক'ব লাগিব শান্তি ক'তেনো পাম শান্তি তাতে পাম মই এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত শান্তি পাম কমচে কম পেটটো শান্তি পাম ধুনীয়াকৈ শুব পাৰিম তো বলক ভাতকেইটা খাই লওঁ এয়া আহি গ'ল মোৰ ৰাতিৰ ভাত আৰু এতিয়া ৰাতিৰ ভাত খাব লাগে আৰু ৰাতিৰ ভাতৰ লগত আছে এইফালে ৰঙালাও আঞ্জা ৰঙালাও জিকা আলু এনেকৈ বনাইছে আৰু এইফালে আছে মাছ মানে ৰঙালাও দি আছিল মই ভিডিঅ' কৰাৰ কাৰণে উলিয়াই লৈছোঁ এইটো আৰু এইফালে আছে লেচৰা ভাজি লেচৰা আৰু আছে আলু মিক্স কৰি এনেকৈ ভাজিছে আৰু এইফালে আছে এইটো হ'ল কোমোৰা ভাজি আৰু এইটো খাই লওঁ এতিয়া ধুনীয়াকৈ আৰু এইফালে এটা আছে জলকীয়া সেয়া চব ৰঙা ৰঙা জলকীয়া মজা কৰি এতিয়া ধুনীয়াকৈ খাই লওঁ ৰঙালাওৰ আঞ্জাৰে একদম মজা এয়া চব কেনে চাই লওঁ শান্তিক বিচাৰি পালোঁ আৰু খানা পিনা হৈ গয়া হে খতম তো আভি সোনে যা ৰহো মানে 12টা বাজে এতিয়া তো এতিয়া ভিডিঅ' এডিট কৰিব আছে আৰু এতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব আৰু যদি কিবা ক'ব লগা থাকে ধুনীয়াকৈ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব সেইটো নপৰিব তো আজিলৈ বাই বাই